এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকৰ এট লিষ্ট লিমিটটো যদি মাইনাস 1 পৰা a লৈ ডিফাইন হয় এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকৰ ইন্টিগ্ৰেশনৰ ক্ষেত্ৰত তোমালোকে এটা কথাই ভাবিবা ফাংচনটো অড নে ইভেন যদি ফাংচনটো অড ফাংচন হয় অড ফাংচন কোনবিলাক এবাৰ মনত পেলাও তোমালোকে নাজানা বা পাহৰিলা বুলি ভাবিছো তোমালোকে এবাৰ ৰিকল কৰা যিবিলাক ফাংচনৰ পাৱাৰটো অড নাম্বাৰ হ'ব সেইবিলাক অড ফাংচনে হ'ব পাৱাৰটো অড থাকিলে তুমি ভিতৰত মাইনাস লিখিলেতো মাইনাসে থাকি যাব কেলে 3 থাকক 7 থাকক 5 থাকক মনত পৰিছে নে আইডাৰ তোমালোকে চাবা পাৱাৰটো অড নে ইভেন নহলে বা এনেকুৱা ধৰণৰ কিছুমান ফাংচন আছে পাৱাৰটো অড নাথাকিলেও চলি যায় যেনেকে cos x ফাংচনটো অড নে ইভেন অড ইভেন চেক কৰিবলৈ কি কৰিব লাগে x টো কিহৰ দ্বাৰা ৰিপ্লেস কৰি চাব লাগে মাইনাস x ৰ দ্বাৰা সিম্পলিফাই কৰাৰ পিছত বোলে মাইনাসটো থাকি গৈছে তেতিয়াহলে ফাংচনটো অড হ'ব বোলে মাইনাসটো নাইকিয়া হৈ গ'ল ফাংচনটো ইভেন ঠিক আছে সো যদি ফাংচনটো অড হয় আনসার 0 আর যদি ইভেন হয় আনসার কি লিখিবা 2 to 0 to a f of x জাস্ট টেক আউট টেক্সট বুক তোমালোকে টেক্সট বুক কম খুলিবা তোমালোকে টেক্সট বুকত দেখি পাবা কিছুমান সলিউশন আছে যিবিলাকৰ আনসার আমি ডাইৰেক্ট দিব পাৰিম এতিয়া চোৱা কোৱেশ্চন নম্বৰ তোমালোকে দেখি গম পাইছানে 32 পেজ নম্বৰ 347 কোৱেশ্চন নম্বৰ 13 নম্বৰ কোৱেশ্চনটো তোমালোকৰ এই প্ৰপাৰ্টিটো আন্ডাৰ আহিছে নি বাৰু minus pi by 2 to plus pi by 2 sin to the power কিমান লিখিছে 7x আমি ইমান ডাঙৰ টাৰ্ম ইন্টিগ্ৰেশন এতিয়ালৈকে কৰা নাই কোৱেশ্চন নম্বৰ 13 তুমি মানে লিমিটটো সসন ক'ব গলে ডিফাইন আছে minus pi by 2 পৰা plus pi by 2 ডিফাইন আছে তাৰ মানে এনেকুৱা ধৰণে ডিফাইন আছে তেতিয়া আমি এই ফাংচনটো অড নে ইভেন চাম পাৱাৰটো কিমান আছে 7 অড নে ইভেন অড 100% শিওর ইয়াৰ আনসাৰ 0 হয় কিমান আহিব 0 খালি তুমি ফাংচনটো যে অড হয় সেইটো দেখাব লাগিব কেনেকে দেখাম চাবালে মই আনসাৰ লিখিম হিয়াৰ f of x is equal কিমান লিখিছা এটা f of x মই অৰিজিন চেক কৰিম সদায় f of minus x ৰ ভ্যালু কিমান হ'ব sin to the power minus x মানে এটা এনেকুৱা নহয় নে sin of minus x whole to the power 7 কেলে sin to the power 7x means sin x to the power 7 একেটা কথা so sin of minus x মানে কিমান minus sin x whole to the power 7 মাইনাস অনৰ পাৱাৰ 7 হলে কিমান থাকে মাইনাস আকৌ sin x ৰ পাৱাৰ আমি তোমালোকে এইটো এনেকৈ লিখিব পাৰা মাইনাস sin to the power 7x that means minus f of x ফাইনালি ঠিক আছে লিখছনা বাৰ সসন মই কোড কিবা গলব লিখছ নেকি একো লিখা নাই সো এইটো sin to the power 7x হৈ গল sin to the power 7x টো কি লিখিছা f of x মানে f of minus x ইকুয়াল কিমান পালা minus f of x that is f is odd or even f is odd আর যদি f টো odd হয় তাহলে ইয়ার আনসার ইকুয়াল কিমান হ'ব 0 তাহলে ফাংশনটো odd হলে আনসার 0 লেখা নাই ডাইরেক্টলি আনসার লিখিবা এটা লাইন the function is odd that's why answer is 0 আর যদি ফাংশন ইভেন হয় সাপোজ কোশ্চেন নাম্বার তোমালোকৰ 11 কোশ্চেন নাম্বার 11 তোমালোকৰ এই প্ৰপাৰ্টি আমাৰতে আহিছে আহিছে না কিন্তু ফাংশনটো odd নে ইভেন পাৱাৰটো কি লিখিছা 2 সো odd নে ইভেন ইভেন ফাংশন কিন্তু ইভেন ফাংশনৰ ক্ষেত্ৰত আনসাৰ কিমান হ'ব সাপোজ এইটো চোৱা কোশ্চনটো একেটাই হয় খালি t স্কয়াৰ লিখিছে সো ফাংশনটো কি লিখিবা আমি এইটো স্কয়াৰ আছে মই কেনেকৈ লিখিছো মানে এইটো স্কয়াৰ হৈ যাব তেতিয়া এইটো স্কয়াৰ এইটো মাইনাস আহিব নহয় তেতিয়া sin of minus x ইকুয়াল minus x আহিব কিন্তু এইটো কিমান আছিল স্কয়াৰ সেইকাৰণে মাইনাস নাহে মানে এইটো f is odd নে ইভেন এটা কি লিখিবা ইভেন লিখিবা f ইভেন হৈ গ'ল আৰু f ইভেন হোৱাৰ পিছত তোমালোকে কি লিখিবা ইয়াৰ আনসাৰ 2 into 0 to 0 to a ইয়াত মানে কিমান লিখিছা পাই বাই 2 sin square x dx কোশ্চন সিম্পলিফাই কৰি দিম ইয়াৰ পিছত কেনেকৈ কৰে মই সেইটো এপ্লাই দিছো ইয়াৰ পৰা গম পাইছা এটলিষ্ট মই মোহাৰিব বিচাৰিছো দেই এবাৰ চাও মই গোটেই কোশ্চনটো আনসাৰ তোমালোকক কৈ দিছো কাৰণ আমি বাকি ইন্টিগ্ৰেশন বিলাক কৰি আহিছো ইয়ালৈকে গম পালো তোমালোকে জানানে দুটা ট্ৰিগনোমেট্ৰিক ৰেশিঅ'ৰ স্কয়াৰ আৰু ইন্টিগ্ৰেশন ফৰ্মুলা আছে সেইটো মই আগতে কৈছো এটা হৈছে ইন্টিগ্ৰেশন অফ sec স্কয়াৰ তাৰ হৈছে 10x আৰু ইন্টিগ্ৰেশন অফ cosec স্কয়াৰ সেইটো হৈছে -cotx কিন্তু তোমালোকে sin স্কয়াৰ x ৰ ইন্টিগ্ৰেশন ফৰ্মুলা পাইছা জানো নাই পোৱা তেনে আমি sin স্কয়াৰ x ৰ ইন্টিগ্ৰেশন ফৰ্মুলা যিটো আমাৰ লগত নাই তাক আমি ডিগ্ৰী 1 লৈ কনভাৰ্ট কৰিব লাগিব কাৰণ ইন্টিগ্ৰেশন অফ sin x ৰ ভ্যালু আমাৰ লগত আছে -cosx আছে নাই সেইকাৰণে আমি ইয়াক ডিগ্ৰী 1 লৈ কনভাৰ্ট কৰিব পাৰিম সো কি কৰিলো চোৱা 0 to pi by 2 মই কি কৰিলো কিন্তু sin স্কয়াৰ x ৰ ফৰ্মুলা নাই কিন্তু 2 sin স্কয়াৰ x ৰ ফৰ্মুলা আছে আমাৰ লগত 2 sin স্কয়াৰ x ৰ ফৰ্মুলা আমাৰ লগত আছে জানানে সো n2 sin স্কয়াৰ x ৰ এটা ফৰ্মুলা কৰা যাৰ ডিগ্ৰী 1 থাকিব মই মনত পেলাই দিছো
এই ফৰ্মুলা তোমালোকে মনত পৰিছে না জানো মই নাজানো কিন্তু পঢ়িব লাগিব দেখিলে মনত পৰিব চাবা 2 sin স্কয়াৰ x মানে হৈছে 1 মাইনাস cos twice x মনত পৰিছে নে বাৰু 2 sin স্কয়াৰ x মানে 1 মাইনাস cos twice x আৰু 2 cos স্কয়াৰ x মানে হৈছে 1 plus cos twice x তোমালোকে মোক প্ৰিভিয়াস ভিডিও কেইটা চাই লবা ত্ৰিগোনোমেট্ৰি যত ত্ৰিগোনোমেট্ৰি কোৱেশ্চন বিলাক এক্সপ্লেইন কৰিছো তাত বাৰে প্ৰতি মই এটা ফৰ্মুলা কথা কৈছো তোমালোকে মনত পৰিব নে এবাৰ চোৱাচোন এবাৰ 1 plus cos twice x আৰু 1 minus cos twice x এনি পাইছা নে আগতে লিখিছো বহুত বাৰ এটো হৈছে 2 cos square x এটো কিমান হ'ব sin square তাহলে 2 cos square x থাকিলে তাক আমি এটো ফৰ্মুলাত x এপ্লাই কৰি আমি তাক সিম্পলিফাই কৰিম আৰু 2 sin square x থাকিলে আমি ইয়াক কৰিম ঠিক আছে এতিয়া চোৱা তোমালোকে ইয়াৰ ইন্টিগ্ৰেশন পাইলো ধৰা ইয়াৰ ইন্টিগ্ৰেশন কেনেকৈ কৰিবা এই ইয়াৰ ইন্টিগ্ৰেশন হ'ব x আৰু cos twice x ৰ ইন্টিগ্ৰেশন হ'ব sin twice x by 2 0 to pi by 2 এটো x বুলি ভাবা লিনিয়াৰ নহয় জানো cos x ৰ ইন্টিগ্ৰেশন কিমান sin x নহয় জানো খালি ইয়াৰ x ৰ কোএফিচিয়েন্ট কিমান আছে 2 হেটো ডিভাইড কৰিব লাগে সো sin twice x by 2 সো লিমিট টু বহাই দিম এটো 0 to pi by 2 সো প্ৰথমে কি ভাবা সবতে pi by 2 আৰু নেক্সট কি ভাবা 0 কি উইল গেট আনসার হেলো ভাবা আনসার হৈ গল আৰু এই ফৰ্মুলাৰ মানে আৰু এটা কোৱেশ্চন আছে মই হেটো দেখাইছো কোৱেশ্চনটো চোৱা এই ফৰ্মুলাটো কোৱেশ্চনটো হৈছে তোমালোকৰ কোৱেশ্চন নম্বৰ 20 Question number 20 তোমালোকৰ হেতু ফৰ্মুলা আন্ডাৰ আহিছে এই ফৰ্মুলাটো আন্ডাৰ আহিছে এনে গম পালা লিমিটটো চোৱা কোবা গলে গৈছে -π/2 পৰা +π/2 সো এটা মোক কোৱা এটো বস্তু অলপ বুজি পাইছা যে মই মোহাই দিব বিচাৰিছো সো মই মোহাই দিছো সো ইউ উইল গেট দ্য ভিডিও ডোন্ট ওয়ারি সো ভিডিও অলৰেডি এক্সপ্লেইন কৰা থাকিব টেনচন ল'ব নালাগে সো এতিয়া চোৱা তোমালোকৰ কোৱেশ্চন নম্বৰ কিমান কৰো টেক NCERT এক্সাৰসাইজ কোৱেশ্চন নম্বৰ 20 Question number 22 কিমান লেখা আছে সো -π/2 to +π/2 ঠিক আছে কিমান দেখিছা x³ plus x cos x plus 10 to the power 5x plus 1 dx তোমালোকে জানানে মনত পেলাই দিছো এবাৰ এনেকুৱাৰ লিমিটত থকা ইন্টিগ্ৰেশনৰ কোৱেশ্চন বিলাকৰ ফাংচনটো অড ইভেন চাই কিনে আনসাৰ দিব লাগে যদি এক্সপ্ৰেশনটো অড হয় আনসাৰ আহিব 0 আৰু যদি ইভেন হয় 2 * 0 to a হয় এটা আমি চাব লাগিব যে এই গুটে এক্সপ্ৰেশনটো নালাগে তোমালোকে প্লাস হলে আছে ইন্ডিভিজুয়ালি চোৱা তাহলে ইন্টিগ্রেশন অফ দিস ওয়ান প্লাস ইন্টিগ্রেশন অফ দিস ওয়ান প্লাস ইন্টিগ্রেশন অফ দিস ওয়ান প্লাস ইন্টিগ্রেশন অফ দিস ওয়ান এটাকে আমি ইন্টিগ্রেশন কৰিম কেলে প্লাসত আছে বা মাইনাসত থাকিলেও সেপাৰেটলি ইন্টিগ্রেশন কৰিব লাগে তোমালোকে ভালকে জানা এটা মোক কোৱাচোন এই পাৰ্টটো ইন্টিগ্রেশন যদি কৰো x³ টু অড ফাংচন নে ইভেন ফাংচন অড তাহলে ইয়াৰ ইন্টিগ্রেশন কৰি কিমান হ'ব 0 মই গমে পাইছো এটো एक्चुअली MCQ হয় তোমালোকৰ চোৱা কোৱেশ্চন নম্বৰ 22 MCQ টাইপ দিয়া না জানো সো এখানে মুখতে উলিয়াব পাৰিবা ইয়াটো অড ফাংচন আৰু এইটো অড তাহলে ইন্টিগ্রেশন কৰিলে কিমান হ'ব 0 এটা আমি প্ৰবলেম আছে এইটো আৰু এইটো অড নে এটা আমি নাজানো ৰবা f of x মানে মই কাম এটা কৰো x cos x এটো অড ইভেন সাইড f of minus x x এর জায়গায় কি পাবা minus x এর কি পাবা minus of x cos x নহয় কেলে cos of minus x মানে cos x নহয় জানো সো এই মান কি পাবা f of minus x মানে এটো অড নে ইভেন অড তাহলে এই আমি ইন্টিগ্রেশন মানে কিমান হবে 0 সরি ইয়ার ইন্টিগ্রেশন হলো 0 ইয়ার 0 ইয়ার 0 কইবলে বাকি থাকিলে কি 1 অকল হেতু কইব বুঝি পাইছা না তাহলে আমি কি লিখিম -π/2 to π/2 dx dx মানে কিমান x সো -π/2 to +π/2 প্রথমে আপার লিমিট বহাও x এর জায়গায় কি বহাবা π/2 এটা আপার লিমিট বহিলে মাইনাস কি বহাবা লোয়ার লিমিট মাইনাস মাইনাস কিমান প্লাস 90 plus 90 150 so this is the answer which option is correct c option any doubt so মুঠতে তোমালোকৰ এনেকুৱা লিমিট থকা কোৱেশ্চন বিলাকৰ ইন্টিগ্ৰেশন অড ইভেন সাইডে কৰিবা যদি অড হয় আনসার 0 যদি ইভেন হয় কি হ'ব আনসার 2 into 0 to a f of x dx question number 8 work of example number 36 NCERT exercise এটা চোৱা আমি ইন্টিগ্রেশন দিছে 0 to π/2 log of sin x dx আমি ইন্টিগ্রেশন টো হলো i বুলি কনসিডার কৰিলো এটি ইকুয়েশন 1 হিচাপে মাৰ্ক কৰিলো স্টেপ 3 মন কৰা এতিয়া মন কৰিবা আমি এটা প্ৰপাৰ্টি আছে প্ৰপাৰ্টিটো আছে এটা ধৰণৰ মই ইয়াতে মেনশন কৰিছো 0 to a f of x dx কোটা কলে গৈছে 0 পৰা যাব লাগিব কলে গৈছে l 0 to a f of
a minus x এই ভ্যালুটোৰ লগত ইকুৱেল তাৰমানে তুমি x টোক যদি a minus x ৰ দ্বাৰা ৰিপ্লেস কৰা ভ্যালুৰ কোনো চেঞ্জ নহয় তেতিয়া হলে মই কাম এটা কৰো 0 to pi by 2 ইয়াত a মানে মই pi by 2 log of sin এই x ৰ জেগাত মই কি লিখিম জানানে pi by 2 minus x এই ইন্টিগ্ৰেশনটোৰ ভ্যালু কিমান লিখিছো i তেনে এই মোৰ নতুন ইন্টিগ্ৰেশনটোৰ ভ্যালু কিমান হ'ব তেতিয়া হলে i হ'ব also এর উপরে এটি ইকুয়েশন নম্বর 2 বুলি কলো এনিথিং এলস কিবা বুজি পাইছা মই প্ৰপাৰ্টি হেতু ইউজ কৰিছো সাইডত মেনশন কৰি ৰাখিবা ইউজিং দিস ওয়ান এটা মই 1 প্লাস 2 কৰিলো 1 প্লাস যদি মই 2 কৰো লেফট সাইডে কিমান হ'ব টুৱাইস i আৰু ৰাইট সাইডে কিমান হ'ব চোৱা 0 to pi by 2 দুটাৰে কমন আছে নি বাৰু 0 to pi by 2 0 to pi by 2 প্লাস কৰিছা ন আৰু এটা কি কমন আছে dx আছে ভিতৰত কি পালা এটো log of sin x প্লাস এ কৰিছো আৰু log of sin pi by 2 minus x মানে cos x নহয় এটো কিমান হ'ব log of cos x কেলে নহয় নেকি sin pi by 2 minus x কিমান হ'ব cos x log of a plus log of b log of a into b নহয় নে কিমান হয় log of a into b মানে তোমাক ইয়াক কেনেকৈ লিখিব পাৰা 0 to pi by 2 log of কিমান লিখিব পাৰা sin x into cos x dx তোমাক এই কোৱেশ্চনটো বহুত বেছি প্ৰপাৰ্টি এপ্লাই হয় সেইকাৰণে মই ক'লো প্ৰথমে চোৱা ষ্টাৰ্টিংত মই প্ৰপাৰ্টি এপ্লাই কৰিলো সো হেতু প্ৰপাৰ্টি এপ্লাই কৰিলে দুটা ইকুৱেশ্যনটো চেম থাকিব কাৰণ প্ৰপাৰ্টিটো কৈছে হেতু এক ফৰ্মুলা এপ্লাই কৰি প্ৰপাৰ্টি চেঞ্জ নহয় ভ্যালু চেঞ্জ নহয় দুটা কৰে কি কৰিলো প্লাস টুৱাইস i কৰি দিছা পালা হৈ গ'ল এক মিনিট ৰবা এতিয়া চোৱা তোমালোকৰ লগৰ পিছত টাৰ্ম কিটা আছে sin x into cos x আছে তাক আমি সিঙ্গল টার্মলৈ কনভার্ট কৰিম তোমালোকে জানা নে ইয়াত যদি 2 এটা থাকিলে হেতেন ন 2 sin x cos x sin plus x নহলতেন হবনে নহয় এখানে মই ইয়াক সিম্পলেস কৰিব যে বিচাৰিছো এখানে মই তাৰ লগত 2 আৰু 7 টা মাল্টিপ্লাই কৰি দিম তুমি যেনেকৈ কৈছিলো কি মাল্টিপ্লাই কৰিম 2 আৰু 7 হল মই ওপৰখিনি বহাই দিছো কি হ'ব খালি মনত ৰাখিবা এই ইন্টিগ্ৰেশনটো তোমালোকে কি বুলি কনসিডাৰ কৰি আহিছা ওকে মই সাইডতে মেনশন কৰিছো না এনে লিখিছো 0 to pi by 2 log of কি বুলি লিখিবা half of 2 sin x cos x এনি ডাউট কিবা আছে নেকি নাই ন এই পার্টটো কিমানলৈ কনভার্ট হ'ব তেতিয়া হলে 0 to pi by 2 তোমালোকে এনেকৈ পালা নি বাৰু log of ঠিক আছে sin twice x by 2 dx any doubt কিবা কত পালো 2 sin x cos x মানে sin twice x এই দুটা ৰাশিৰ ভিতৰতে এটো লগৰ ভিতৰত সোমাই আছে সো তোমালোকে আপোচনি কোনে কি পালা এটো log of কি পালা log of a by b log of a by b কোনে নে সো 0 to pi by 2 কিমান পালা তাৰমানে log of a minus log of b bracket close dx ৰবা সাইড ওয়েজ ৰাখিলে অকমান অকমানকে dx এতিয়া চোৱা 0 to pi by 2 মই দুইটাকে সেপাৰেট কৰিছো log of sin twice x dx minus 0 to pi by 2 log 2 dx ওকে ঠিক আছে হল এটা চোৱা আমি ইয়ালৈকে পালো ন 0 to pi by 2 log sin twice x minus x কেনেকৈ কৰিলো দুটা সেপাৰেট কৰি দিলো এটা সব তোমালোকে এই পাৰ্ট ইন্টিগ্ৰেশন পাই যাবা log 2 to constant কোয়ান্টিটি কি ইন্টিগ্ৰেশনৰ বাহিৰে গুচি আহিব কি নাহিব নেকি log 2 to constant কোয়ান্টিটি ইন্টিগ্ৰেশনৰ বাহিৰে আহিব তাৰমানে এই পাৰ্টটো আমি ইন্টিগ্ৰেশন পাই যাম আৰু মই কৰি দেখাইছো চোৱা এই পাৰ্টটো মই ইন্টিগ্ৰেশন কৰি দেখাইছো কেনেকৈ পাই যাম সো therefore তোমালোকে লেটিছে কিমান পাইছা twice i মনত কৈছে twice i is equal to 0 to pi by 2 log of sin twice x dx minus log 2 x বহুতে বুজা নাই কি কৰিলো এটো কি কৰিলো বাৰু log 2 to constant কোয়ান্টিটি বাহিৰে গুচি আহিলে ইন্টিগ্ৰেশন অফ dx মানে x হেতু লিখিছো লিমিট কব গলে আছে 0 পৰা pi by 2 তেলা তোমালোকে লিমিট বহালে কিমান পাবা pi by 2 minus 0 মানে pi by 2 পাবা তাৰ মানে এই পাৰ্টটো তোমালোকে i1 বুলি যদি কনসিডাৰ কৰা সেকেন্ড পাৰ্টটো তোমালোকে pi by 2 log 2 পোৱা নাই নে বাৰু পালা নাই
পাইছা নাই ঠিক এইটো পাই বাই 2 হ'ব জানো পাই বাই 2 লগটো আৰু এটা i1 বুলি কনসিডাৰ কৰো এটা মই i1 নামৰ পাৰ্টটো মই সলভ কৰিম কেনেকৈ কৰিছো চোৱা এক মিনিট চাই লও তিনটা কথা বুজিবা ফটাফট শেষ কৰি দিছো এটা i1 টো চোৱা কি হয় এইটো একচুয়ালি এইটো log of sin x হলে বেলেগ কথা আছে log of যদি sin x হলে ন তোমালোকৰ ডিভাইড কোৱেশ্চনটো হলে চোৱা twice x নাথাকে কিমান থাকিব লাগিছিল x থাকিব লাগিছিল যেটা আমাৰ কোৱেশ্চনটো হ'ল সেইকাৰণে মই twice x টো তোমালোকৰ কি বুলি কনসিডাৰ কৰিছো লেট twice x equal to z so 2dx equal to কিমান পালা dz so dx equal to কিমান পালা dz by 2 আৰু তোমালোকে জানানে ভেৰিয়েবল চেঞ্জ কৰিলে লিমিট চেঞ্জ কৰিব লাগে when x is equal to কিমান আছে ইয়াত 0 তেনে z equal to কিমান হ'ব কোৱা x is equal to 0 হ'লে z equal to কিমান হ'ব 0 when x is equal to pi by 2 যেটা মই x এর pi by 2 বহাই দিম z equal to কিমান পালা মনত পৰিছে তে তোমালোকে i1 ৰ ইন্ডিকেশনটো কি হলে কনভাৰ্ট হ'ব মোক এবাৰ কৈ দিয়া therefore i1 is equal to কিমান আছিল 0 to pi by 2 log of sin twice x নাছিল নে dx equal to কিমান লে কনভাৰ্ট হ'ব 0 to 0 লে যাব pi by 2 কি হলে যাব pi 0 to pi go log of sin twice x মানে কিমান লৈছে স্যার z আৰু dx মানে dz by 2 এই হাফটো বাহিৰ লৈ আহিলো 0 to pi ৰবা দেই এতিয়া চাবা তোমালোকক এটা প্ৰপাৰ্টি মনত পৰিব আৰু যিমানেই প্ৰপাৰ্টি এপ্লাই হ'ব তোমালোকে মনত পৰি যাব এতিয়া চাবা তোমালোকৰ এই পাৰ্টটো চাওঁচোন 0 to pi লে নাই নে তাৰমানে 2 into pi by 2 কৰা প্ৰপাৰ্টিটা আছিল আমাৰ মনত আছে নে নাই মই এরকম মোহাই দিছো খালি মন কৰিবা লিখিছে কিমান আছে twice এই বস্তু তোমালোকে লিখি ৰাখা আছা লিখি ৰাখিছা কিবা twice i is equal to i1 minus pi by 2 log 2 এই পাৰ্ট twice i তাৰমানে ইকুৱেশ্যন নাম্বাৰ কিমান 3 টো মনত ৰাখিবা খালি ইকুৱেশ্যন নাম্বাৰ 3 সো মই মোহাই দিছো কোৱেশ্যনটো এবাৰ ভালকৈ চোৱা কথা ৰাখো তোমালোকৰ এটা কথা প্ৰপাৰ্টিটা পাইছা নেকি 0 to twice a f of x dx equal to দুটা ভ্যালু হয় যদি f of twice a minus x equal to যদি f of x হৈ যায় তেতিয়া হলে 2 into 0 to a f of x হয় আৰু যদি f of twice a minus x equal to minus of f of x হয় তেতিয়া হলে ইয়াৰ আনসাৰ 0 আছে ভালকে প্ৰপাৰ্টি কিবা চোৱা আজি ডিসকাস কৰা প্ৰপাৰ্টি হয় এটা কিমান আছে 2 into 0 to a f of x dx হ'ব কেতিয়া যদি f of twice a minus x equal to কিমান হ'ব f of x যদি minus f of x হয় তবে তোমালোকে অড লিখা লগালে তো আপনি অড এখানে মনত কৰিছে না অড মানে মাইনাস টু আহি গলে কিমান आंसर 0 আৰু যদি সেম থাকে তে তোমালোকে কি কবা 0 to twice এর কি হলে কনভার্ট হয় 2 into 0 লে 0 to a লে কনভার্ট হয় তোমালোকে ভালকে মন কৰাচোন তেতিয়া হলে এই প্ৰপাৰ্টিটা এটা কোনবা প্ৰপাৰ্টি এপ্লাই হ'ব এটা মই চাম z ৰ জায়গাত pi minus z বহালে কি হয় কেলে তোমালোকে x ৰ জায়গাত কি বহাই চেক কৰিছা x ৰ জায়গাত twice a minus x বহাই চেক কৰিছো ইয়া twice a to এটো ন মোৰ ইয়া twice a মানে কিমান দেখাইছে pi এটা মই z ৰ জায়গাত কি বহাবা pi minus z সো sin of pi minus z মানে কিমান হ'ব sin z নহয় হয় না নহয় কেলে pi থাকিলে trigonometric ratio চেঞ্জ নহয় সো sin এ থাকিলে sin z কেনেবা কোৱাড্রেন্ট pi minus z সেকেন্ড কোৱাড্রেন্ট sin টু পজিটিভ কেনে sin z পালো তাৰমানে pi minus z বহালে আমি এইটোৱে পাওঁ তাৰমানে এই কন্ডিশন স্যাটিসফাই কৰিছে twice a minus x বহালো f of x নে কয় তাৰ তোমালোকৰ আনসাৰ কিমান হ'ব 2 into 0 to a f of x dx হয় তেতিয়া হলে মই এটো কিমান হ'ব তেতিয়া হলে এনেকে লিখিবা s sin of pi minus z is equal to sin z এটো কিমান হ'ব half of 2 into 0 to a মানে pi by 2 log of sin z বুঝি নাই কম জানাই কোনটো বুঝা নাই 2 into 0 to pi by 2 কেনেকৈ পালো এইটো pi কেনেকৈ ধৰণৰ 2 into pi by 2 হয় জানো বাৰু তেলে a মানে তোমালোক কিমান আহিছে pi by 2 আহিছে a মানে সো ফৰ্মুলাটো মতে ক'লে যায় 2 into 0 to a লে যায় না যায় তেতিয়াহলে মই কি লিখিছো 2 into এটো হাফটো আগৰ পৰা আছিল 2 into 0 to a a মানে কিমান pi by 2 log of sin z is it যেটো হয় সেইটো থাকে এটা 1 মিনিট ৰবা তোমালোকে জানানে ভেৰিয়েবল চেঞ্জ কৰিলে ভ্যালুটো চেঞ্জ নহয়
যদি মই z ৰ জেগাত যদি x লিখি দিওঁ ভ্যালু চেঞ্জ হ'ব নেকি নহয় তেতিয়া এই পাৰ্টটো মোৰ ভাগৰ গিভেন কোৱেশ্চনটো নহয় নে সব এই নহয় নে মোৰ ভালকে সব কম্পেয়াৰ কৰিছো log of sin x dx হৈ যাব তাৰমানে তাৰ জেগাত তুমি কিমান লিখিব পাৰিবা I লিখিব পাৰিবা বুজিছা নে ইয়াৰ জেগাত অলপ টু কেনসেল গুচি গ'ল কি লিখিবা লিখিছানে সো কিমান হ'ব এইটো 0 to pi by 2 log of কি লিখিবা sin x which is equal to what I এটা আমি কেনে গম পালা এটা কি না আছিল যে তোমালোকৰ কোৱেশ্চন কোৰ পৰা আহিছে তাৰমানে তোমালোকে I1 ক সিম্পলিফাই কৰি কিমান পালা I1 তোমাৰ I হয় বুজি পালা নে নাই পালো সো মহাইছে এটি লিখিলা নেকি ওকে don't do it এতিয়া therefore 3 implies twice I is equal to I minus pi by 2 log 2 ৰবা তোমালোকৰ কাম লাগে এইটো হে ইন্টিগ্ৰেশন ভ্যালু বিচাৰিছিলে এই ইন্টিগ্ৰেশন ভ্যালু কি বুলি কনসিডাৰ কৰিছা I বুলি তেতিয়াহলে এইটো I কে ফেলে লৈ আহাছো I equal to minus pi by 2 log 2 হয় নহয় কেলে এই I কে ফেলে লৈ twice minus I মানে I নহব জানো I বুলি পালা মানে কা ভ্যালু পালা মোৰ ইন্টিগ্ৰেশন ভ্যালু তোমালোকে ইয়াত কিমান প্ৰপাৰ্টি এপ্লাই কৰিলা সো ইমানকে টেনশন ল'ব নালাগে জাস্ট তোমালোকে ভিডিওটো পাই যাব তাৰপৰা নোট ডাউন কৰিব পাৰিবা কিন্তু এক্সপ্লেনেশনটো মাষ্ট বি ৰিকোয়াৰ্ড ওকে সো থ্যাংক ইউ সো মাচ